Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা খুবেই ইন্টাৰেষ্টিং এণ্ড ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম। টপিকটোৰ নাম হৈছে পজিশ্যন টাইম গ্ৰাফছ। পজিশ্যন টাইম গ্ৰাফছ যিহেতু কৈ আছে ইয়াতে পজিশ্যনৰ কথা কোৱা আছে, টাইমৰ কথা কোৱা আছে এণ্ড ইভেন গ্ৰাফ কথা কৈ আছে। তাৰমানে ইয়াতে আমি এটা গ্ৰাফ আঁকিবলৈ শিকিম আজি, আৰু যিটো গ্ৰাফ কাৰ হৈছে সেইটো হৈছে পজিশ্যন আৰু টাইমৰ মাজৰ গ্ৰাফ। এতিয়া এই বস্তুটো কেনেকুৱা কৰা হয় তাকে প্ৰথমতে বুজিবলৈ কাৰণে আমি এটা চিম্পল এক্সাম্পলেৰে আৰম্ভ কৰোঁ। চ' লেটছ চে আমাৰ তাত ইয়াতে এটা ৰেচ ট্ৰেক আছে, ঠিক আছে। এই ৰেচ ট্ৰেক আছে আৰু এই ৰেচ ট্ৰেকটোত দুটা পাৰ্টিচিপেণ্টছ আছে, এটা শহাপহু এটা আছে আৰু এটা আমাৰ কাছ এটা আছে। ইহঁত দুটাই কি কৰিব, ইটো সিটোক ৰেচ কৰিব। এতিয়া ৰেচ কৰাৰ আগতে অবভিয়াছলি আমি এটা বস্তু ইয়াতে ডিফাইন কৰি দিওঁ। আমাৰ যোনটো এই ৰেচ ট্ৰেকটো হয়, ৰেচ ট্ৰেকটো ক'ৰ পৰা আৰম্ভ কৰিছে, ইয়াতে 0 মিটাৰ্ছৰ পৰা আৰম্ভ কৰিছে। তো এইটো হৈ গ'ল আমাৰ 0 মিটাৰ। তো ডিফাৰেণ্ট পজিশ্যনত আমি কি কৰি দিম, অলপ মাৰ্কিং লগাই দিওঁ। তো লেটছ চে এইটো হৈ গ'ল আমাৰ 10 মিটাৰ, এইখিনিত হৈ গ'ল আমাৰ 10 মিটাৰ। নেক্সট এইখিনিত হৈ গ'ল আমাৰ 20 মিটাৰ, এইখিনিত হৈ গ'ল আমাৰ 20 মিটাৰ। তাৰপিছত এইখিনিত হৈ গ'ল আমাৰ 30 মিটাৰ্ছ এণ্ড দেন আমাৰ এইখিনিত হৈ গ'ল 40 মিটাৰ্ছ। তো এনেকুৱাকৈ কি হ'ব, এটা 40 মিটাৰৰ এটা ৰেচ ট্ৰেক এটা আছে। এই ৰেচ ট্ৰেকটোত আমাৰ এই ৰেবিট আৰু এই টৰ্টছ ইহঁত দুটাই ইটো সিটোক ৰেচ কৰিব। এতিয়া যেতিয়াই টাইম ষ্টাৰ্ট হ'ব, টাইম ষ্টাৰ্ট হোৱাৰ লগে লগে কি হ'ব, ইহঁত দুটাই ইটো সিটোক ৰেচ কৰা আৰম্ভ কৰিব। এতিয়া আমিতো জানো অবভিয়াছলি আমাৰ টৰ্টইজটো কি হয়, শ্ল' হয়। টৰ্টইজটো লাহে লাহে সি ৰেচ কৰিব, ৱেৰেজ আমাৰ ৰেবিটটো অলপ ফাষ্ট হয়, ই অলপ বেছি স্পীডত যাব। আমি কি কৰিম, আমি এইটো ৰেচটো চাম অবভিয়াছ। তো ৰেচটো যদি চাওঁ আমি দেখা পাম যে আমাৰ টৰ্টইজটো লাহে লাহে এনেকৈ গৈ থাকিব। ঠিক তেনেকৈ আমাৰ ৰেবিটটো গৈ থাকিব, সিও দৌৰি দৌৰি গৈ থাকিব। এতিয়া লেটছ চে আমি কি কৰোঁ, এই গোটেই ৰেচটোক চাই লওঁ। গোটেই ৰেচটোক যদি চাওঁ আমাৰ কি হ'ব, আমাৰ টৰ্টইজটো ইয়াতে আহিলে, ঠিক আছে, 10 মিটাৰ্ছ কভাৰ কৰিলে। ই যেতিয়া 10 মিটাৰ্ছ কভাৰ কৰিলে, আমাৰ ৰেবিটটোতো বেছি ফাষ্ট হয়, ই অলৰেডি 20 মিটাৰ্ছ কভাৰ কৰিলে, ঠিক আছে। তাৰপিছত গৈ আছে টৰ্টইজটো লাহে লাহে গৈ আছে, গৈ 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 পেলাই সি ইয়াতে 20 মিটাৰ্ছত আহিলে। ই যেতিয়া 20 মিটাৰ্ছত আহি পেলাই আমাৰ শহাপহুটো, ইটোতো আৰু বেছি জঁপিয়াই জঁপিয়াই যায়। তো ই গৈ পালে বোলে এনেকুৱা 40 মিটাৰ্ছত, এনেকৈ 40 মিটাৰ্ছত গৈ 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 পালেগৈ, ঠিক আছে। তাৰপিছত টৰ্টইজটো গৈ আছে গৈ আছে গৈ আছে গৈ আছে 30ত পালেগৈ। সেইটো সময়তো আমাৰ ৰেবিট ক'ত হয়, ৰেবিট নাইকিয়া হৈ গ'ল, ৰেবিট ফ্ৰেমৰ পৰাই নাইকিয়া হৈ গ'ল। তো ইয়াতে আমি এজিউম কৰোঁ যে আমাৰ যোনটো ৰেচত আমাৰ ৰেবিটটো সদায় টৰ্টছতকৈ আগবাঢ়ি আছে। অ'কে, এতিয়া এই কুৱেশ্যনটোৰ পৰা কুৱেশ্যন মানে এই প্ৰব্লেমটোৰ পৰা আমি কি গম পাব পাৰোঁ। তো এইটোৰ পৰা আমি এই গম পাব পাৰোঁ যে ইয়াতে আমি এটা কথাটো গম পাইছোঁ যে যেতিয়া আমাৰ টাইম আৰম্ভ হৈছে, ক'ৰ পৰা আৰম্ভ হৈছিলে, 0ৰ পৰা আৰম্ভ হৈছে। টাইম আৰম্ভ যেতিয়া 0 আছিলে, ইয়াতে মই এটা কাম কৰি যাওঁ, ইয়াতে লিখি যাওঁ, when এইটো পিছত আমি গ্ৰাফিকেলি কৰিম। প্ৰথমতে আমি কেইটামান ইনফৰমেশ্যন লৈ লওঁ। when time t equals to 0 ছেকেণ্ড, তাৰমানে যেতিয়া টাইমাৰ আৰম্ভ হোৱা নাছিলে। তো দুইটাৰে পজিশ্যন কি আছে, আমি দুইটাৰে এতিয়া এটা কাম কৰোঁ, আমি অকল হেৰিটোৰে চাওঁ। প্ৰথমতে টৰ্টইজটোৰে চাওঁ, তাৰপিছত আমি ৰেবিটৰ কথা পাতিম। আমি এতিয়া অকল টৰ্টইজৰ কথা পাতি আছোঁ। তেনেহ'লে টৰ্টইজৰ পজিশ্যন কিমান আছিলে, তো ইয়াতে মই পজিশ্যন লিখিলোঁ POS মানে পজিশ্যন। তো পজিশ্যন ক'ত আছিলে, 0 মিটাৰ্ছত আছিল, বিকজ সিহঁতেতো ষ্টাৰ্ট কৰাই নাই যেতিয়া t equals to 0 ছেকেণ্ড আছিলে, ঠিক আছিলে। নেক্সট কি হৈ গ'ল, লেটছ চে অবভিয়াছলি আমাৰ কি হৈছে, টৰ্টইজটো লাহে লাহে ওপৰলৈ গৈ আছে, লাহে লাহে গৈ আছিলে। যেতিয়া লেটছ চে যেতিয়া বোলে এটা কাম কৰোঁ, 2 ছেকেণ্ড পাৰ হৈ গ'ল, 2 ছেকেণ্ড লাগি গ'ল, ঠিক আছে। 2 ছেকেণ্ড পাৰ হওঁতে লেটছ চে আমাৰ যোনটো এই টৰ্টইজটো আছিলে, ই ক'ৰ পৰা আৰম্ভ কৰিছিলে, ই যেতিয়া টাইম 0 আছিলে তেতিয়া 0 মিটাৰৰ পৰা আৰম্ভ কৰিলে। লেটছ চে ই লাহে লাহে খোজকাঢ়ি 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 এইখিনিত আহি পালেহি। তো এইখিনিৰ পৰা এইখিনি আহিবলৈ যেনিবা তাৰ 2 ছেকেণ্ড লাগিলে, ঠিক আছে। তো যেতিয়া 2 ছেকেণ্ডছ লাগিলে, তো তেতিয়া তাৰ নতুন পজিশ্যনটো কি হ'ল, আমাৰ টৰ্টইজৰ নতুন পজিশ্যনটো হৈ গ'ল 10 মিটাৰ, ঠিক আছে। তাৰপিছত নেক্সট টাইমটোতো গৈ আছে, when t equals to 4 ছেকেণ্ড বোলে, আৰু 2 ছেকেণ্ড পাৰ হৈ গ'ল। আৰু 2 ছেকেণ্ড পাৰ হৈ যোৱাৰ পিছত এতিয়া তাৰ নতুন পজিশ্যনটো কি হ'ব, তো তাৰ নতুন পজিশ্যনটো হৈ গ'ল লেটছ চে 20। এইটো এটা আমি এক্সাম্পল লৈ আছোঁ, ঠিক আছে। ডিফাৰেণ্টটো হ'ব পাৰে ডিফাৰেণ্টৰ কাৰণে। তো আজিৰ ৰেচটোত আমাৰ টৰ্টইজটো কি হৈছে, 0 ছেকেণ্ডত 0 মিটাৰ, 2 ছেকেণ্ডৰ পিছত 10 মিটাৰ, 4 ছেকেণ্ডৰ পিছত 20 মিটাৰ সি কভাৰ কৰিলে। ঠিক তেনেকুৱাই when t equals to 6 ছেকেণ্ড, তাৰমানে এতিয়া টোটেল 6 ছেকেণ্ডছ পাৰ হৈ গ'ল। তো 6 ছেকেণ্ডছ পাৰ হৈ যোৱাৰ পিছত পজিশ্যন কিমান হৈ গ'ল, পজিশ্যন হৈ যাব। তো আমাৰ এতিয়া টৰ্টইজটো আৰু আগবাঢ়ি যাব, ৰাইট। এইটোতো আৰু সি গৈ আছে, এইটোতো ৰখা নাই, গৈ আছে। এতিয়া ক'ত পাবগৈ, 30 মিটাৰ্ছত পাব। তো এইটো হৈ গ'ল আমাৰ 30 মিটাৰ্ছ। এণ্ড দেন when t equals to
when t equals to 8 second যেতিয়া 8 second পাৰ হৈ গ'ল তেতিয়া তাৰ পজিশনটো হৈ গ'ল কিমান হৈ যাব তাৰ পজিশনটো হৈ যাব আমাৰ টৰ্টয়েজ বাবু গৈ পাব 40 মিটাৰছলৈ 40 মিটাৰছলৈ গৈ পাব তো ইয়াতে আমি লিখি দিম পজিশন হৈ গ'ল 40 মিটাৰছ তো এইটো আমি ইনফৰমেশনটো কাৰ টৰ্টয়েজৰ ইনফৰমেশনখিনি আমি ইয়াতে নোট ডাউন কৰিলো যেতিয়া t ইকুৱেলছ টু 0 হয় পজিশন 0 হয় এতিয়া এই সেম বস্তুটোকে এনেকাকৈ নেলিখি পেলাই এইটোতো আমি ইনফৰমেশনটো ইয়াৰ পৰা চাই পেলাই লৈ ললো এইটোকে আমি এতিয়া কি কৰিব পাৰো এটা টেবুলাৰ ফৰ্মত লিখিব পাৰো সো টেবুলাৰ ফৰ্মত লিখা মানে মিনিংটো কি হয় সো লেটস সে ইয়াতে আমি প্ৰথমতে পজিশনটো লিখি দিলো POSITION পজিশনটো আমি কিহত মেজার কৰি গৈ আছো মিটাৰছত মেজার কৰি আছো তো স্মল m টো আমি ব্ৰেকেটৰ ভিতৰত লিখি ইয়াতে ৰাখি দিলো নেক্সট আমি পজিশনৰ লগতে কি টাইমটো আমি মেজার কৰি গৈ আছো টাইম এটা টাইমটো আমি জানো সেকেন্ডছত মেজার হয় তো SEC বা স্মল s লিখি পেলাই আমি ব্ৰেকেটৰ ভিতৰত ৰাখি দিলো এতিয়া আমি কি কৰিম এটা টেবল বনাম ঠিক আছে এইটো হৈ গ'ল আমাৰ এটা টেবল ওকে তো এতিয়া এইটো সেম বস্তুটো আমি এটা টেবলত লিখিছো এতিয়া যেতিয়া আমাৰ টাইম 0 সেকেন্ড আছিল যেতিয়া টাইম 0 সেকেন্ড আছিল তো পজিশন কিমান আছিল 0 মিটাৰছ যেতিয়া আমাৰ টাইম 2 সেকেন্ড আছিল পজিশন আমাৰ কিমান আছে 10 মিটাৰছ নেক্সট আমাৰ টাইম যেতিয়া আছে 6 সেকেন্ডছ টাইম আছে আমাৰ 6 সেকেন্ডছ সৰি 4 সেকেন্ডছ 4 সেকেন্ডছ হয় 4 সেকেন্ডছ তেতিয়া আমাৰ পজিশন হৈছে 20 মিটাৰছ যেতিয়া টাইম হৈছে আমাৰ 6 সেকেন্ডছ 6 সেকেন্ড হতে আমাৰ পজিশন হৈছে 30 মিটাৰছ এন্ড দেন আমাৰ যেতিয়া টাইম হৈছে 8 সেকেন্ডছ 8 সেকেন্ডছ হতে আমাৰ পজিশন হৈছে 40 মিটাৰছ তো আমি কি কৰিলো সেম বস্তুটোকে সেম যেটো এই ৰেসটো হৈছিল আমি এটো ধুনিয়াকৈ টেবুলত লিখি থলো এটা টেবুলত আমি এটা ইজিলি বস্তুটো বুজিব পাৰিম এতিয়া টেবুলৰ ডিফাৰেন্ট ভ্যালু চালে হল বলে 4 মানে কি হৈছে 4 সেকেন্ড হতে কিমান খোজ কাঢ়িলে আমাৰ টৰ্টো হৈছে 20 মিটাৰছ খোজ কাঢ়িলে তাৰপিছত 8 সেকেন্ড যদি হয় 40 মিটাৰছ খোজ কাঢ়িলে তো এনেকাকৈ আমি এটা পজিশন আৰু টাইমৰ কি কৰিলো টেবুল বনালো ঠিক আছে এতিয়া এই টেবুলটোৰে আমি এতিয়া এটা গ্ৰাফ ড্ৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া নেক্সট কামটো আমাৰ কি হৈছে এটা গ্ৰাফ আঁকিব লাগে এতিয়া আমি গ্ৰাফ কেনেকৈ আঁকিম তো গ্ৰাফৰ কাৰণে আমাৰ ইয়াতে দুটা ইনফৰমেশন আছে আমাৰ তাত পজিশনৰ ইনফৰমেশনটো আছে আৰু আমাৰ ইয়াতে টাইমৰ ইনফৰমেশনটো আছে তো আমি কি কৰিম পজিশনক আমি এটা এক্সেস মানি লম ঠিক আছে এটুকে এটা এক্সেস মানি লম আৰু টাইমক ডিফাৰেন্ট এটা এক্সেস এটা মানি লম তো ইয়াতে আমি সুবিধাৰ কাৰণে আমি কৰিম আমাৰ যোনটো x এক্সিস হ'ব তো এইটো হৈ গ'ল আমাৰ x এক্সিস তো এই x এক্সিসটোকে আমি কি বুলি কম আমাৰ হৈছে এইটো টাইম এক্সিস ঠিক আছে টাইম এক্সিস হৈ গ'ল ফাইন আৰু নেক্সট আছে আমাৰ পজিশনটোক আমি কি কৰিম y এক্সিসত লৈ লম ঠিক আছে এইটো আমি ইয়াতে লৈ লম y এক্সিসত আৰু এইটোক আমি নাম দি দিলো পজিশন এক্সিস পজিশন ঠিক আছে আৰু এইটো পজিশনটো ক'ত থাকিব মিটাৰছত থাকিব ওকে নেক্সট কাম আমাৰ হৈছে আমি এতিয়া কি কৰিম ইহঁতক ডিভিজনটো বনাই লম ডিভিজন মানে ইয়াতে মাৰ্কিংছখিনি দি দিম আমাৰ x এক্সিস আৰু y এক্সিসত 0 পৰা আৰম্ভ হয় এতিয়া টাইম কেনে গৈছে ইয়াতে যেনিবা আছে 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 6 7 8 এইটোলৈকে লৈছো বিকজ আমাৰ যেহেতু গ্ৰাফত এইটোলৈকে আছে এইটো আৰু আগৰলৈকে যাব পাৰে বাট মই বেছি স্পেচিং কৰি লৈছো তেতিয়া আমাৰ কি হ'ব যোনটো আমি গ্ৰাফ আঁকিম ফাইনেল গ্ৰাফটো তেতিয়া চাবলৈ আমাৰ ইজি হ'ব ওকে নেক্সট আমাক কি লাগে পজিশনটো লাগে পজিশনৰ কাৰণে আমি কি ল'ম ইকুৱেল ডিভিজনত লওঁ 10 মিটাৰ তাৰপিছত এইখিনি লৈ লওঁ আমাৰ 20 মিটাৰ তাৰপিছত আমি এইখিনি লৈ লওঁ 30 মিটাৰ তাৰপিছত এইখিনিত আমাৰ লৈ লওঁ 40 মিটাৰ এইখিনি আমাৰ 50 মিটাৰ এইটো গৈ থাকিব ওপৰলৈকে ঠিক আছে ওকে এতিয়া এটো কি হৈ গ'ল এটো আমি পাই গলো এটা গ্ৰাফ পাই গলো ইয়াতে আমাৰ টাইম এক্সিসটো x এক্সিস হৈ গ'ল আৰু y এক্সিসটো আমাৰ পজিশন এক্সিস হৈ গ'ল এতিয়া এই টেবুলটোত আমি কি কৰিম আমি এই ইনফৰমেশন যোনটো আমি টেবুলৰ ইনফৰমেশনটো আছে এটো ইয়াতে আমি পুট কৰিব চেষ্টা কৰিম এটোটো একেবাৰে ইজি কাম হয় আমিটো জানো গ্ৰাফ কেনেকৈ ড্ৰ কৰে এতিয়া 0ত কি আছে টাইম যেতিয়া 0 হয় পজিশন 0 হয় তো তাৰমানে আমাৰ ইয়াতে এটা থাকিব ইয়াতে এটা ডট এটা দিলো নেক্সট টাইম যেতিয়া 2 সেকেন্ড হয় তেতিয়া পজিশন আছে 10 তো টাইম যেতিয়া 2 হয় পজিশন কিমান হৈছে ইয়াতে 10 তো এইখিনিত আমি ইয়াতে দি দিও x মাৰ্ক নেক্সট টাইম যেতিয়া আছে 4 পজিশন হৈ যায় 20 টাইম যেতিয়া 4 পজিশন হৈ যায় আমাৰ 20 ওকে টাইম যেতিয়া 6 হয় পজিশন হৈ যায় আমাৰ 30 ইয়াত 6 হমতে পজিশন আছে আমাৰ 30 ইয়াতে আমাৰ 30 আছে এন্ড দেন যেতিয়া 8 আছে আমাৰ পজিশন আছে 40 তো এইখিনিত হৈ গ'ল এতিয়া আমি কি পালো 1 2 3 4 5 পাঁচটা পইণ্ট পালো এতিয়া যদি আমি এটা এই গ্ৰাফটো মানে এই পইণ্টবিলাক যদি আমি জইন কৰিলো সো লেটস সে আমি এইটো জইন কৰিলো এইটো হৈ গ'ল এটা নেক্সট এইটো হৈ গ'ল এটা নেক্সট এইটো হৈ গ'ল এটা আৰু নেক্সট এইটো হৈ গ'ল এটা আছে তো অবভিয়াসলি মই হাতেৰে ড্ৰ কৰাৰ কাৰণে এইটো
ফ্ৰী হেণ্ড ইউজ কৰাৰ কাৰণে অলপ তেৰা বেকা হৈছে বাট আমি কি দেখা পাইছোঁ এটা ধুনীয়া ষ্ট্ৰেইট লাইন এটা দেখা পাইছোঁ আৰু এই ষ্ট্ৰেইট লাইনটোকে কি বুলি কোৱা হয় পজিশ্যন টাইম গ্ৰাফ পজিশ্যন টাইম গ্ৰাফ হ'ব কাৰ পজিশ্যন টাইম গ্ৰাফ কাৰ এইটো আমি কাৰ কথা পাতি আছোঁ আমি এইটো টৰ্টইছৰ কথা পাতি আছোঁ মনত ৰাখিবা এতিয়ালৈকে কিন্তু আমি ৰেবিটৰ কি কয় এইটো আমাৰ ৰেবিটৰ কথা পতা নাই এতিয়ালৈকে আমি টৰ্টইছৰ কথাহে পাতি আছোঁ তো এই পজিশ্যন টাইম গ্ৰাফটো এটা চিধা লাইন দিছে তো চিধা লাইনৰ পৰা আমি এইটোৱে ক'ব পাৰিম যে আমাৰ যোনটো টৰ্টইছটো আছে তো এই প্ৰতিটো ছেকেণ্ডত কি হৈছে ইয়াৰ পজিশ্যনটো বাঢ়ি গৈ আছে তো 1 ছেকেণ্ডত ইয়াৰ পজিশ্যন এইখিনিত আছিলে নেক্সট 1 ছেকেণ্ডত ইয়াৰ পজিশ্যন আৰু বাঢ়ি গ'ল নেক্সট 1 ছেকেণ্ডত আৰু বাঢ়ি গ'ল এনেকৈ কি হৈছে ধুনীয়াকৈ ইয়াৰ পজিশ্যনটো বাঢ়ি গৈ আছে ঠিক আছে এইটো কেলৈ ধুনীয়াকৈ ইমান ষ্ট্ৰেইট লাইন হৈছে বিকজ ইয়াতে আমাৰ কি হৈছে আমাৰ যোনটো টৰ্টইছ আছে টৰ্টইছটোৱে ধুনীয়াকৈ ইউনিফৰ্ম স্পীড এটা মেইনটেইন কৰি আছে ঠিক আছে ইয়াতে ইউনিফৰ্ম স্পীড একচুৱেলি আমি ভেলচিটিও ক'ব পাৰোঁ বিকজ এটা বস্তুটো আমি জানো ই ৰেচিং ট্ৰেকতে আছে চিধিকৈ গৈ আছে ই কোনো লেফ্ট ৰাইট লোৱা নাই চিধিকৈ গৈ আছে এটা ডাইৰেকশ্যনটো আছে তো সেইকাৰণে আমি একচুৱেলি ইউনিফৰ্ম স্পীড প্লাছ ডাইৰেকশ্যন তাৰমানে আমি ইউনিফৰ্ম ভেলচিটিৰ কথা ক'ব পাৰোঁ ইয়াতে ধুনীয়াকৈ ইউনিফৰ্ম ভেলচিটিত আমাৰ কি আছে আমাৰ টৰ্টইছটো গৈ আছে তো এনেকুৱাকৈ আমি কি কৰিলোঁ আমি এনেকুৱাকৈ আমাৰ যোনটো টৰ্টইছৰ যোনটো অভাৰঅল জাৰ্ণি আছিলে যোনটো ৰেচ ট্ৰেকত অভাৰঅল জাৰ্ণি আছিলে এতিয়া আমি বাৰে আমাৰ তাত সেইটো নাথাকে আমাৰ ৰেচ ট্ৰেক নাথাকে ৰেচটোতো এদিনেই হয় বাট আমি সেই গোটেই ইনফৰমেশ্যনটো কি কৰিলোঁ ধুনীয়াকৈ এই গ্ৰাফৰ ভিতৰত ভৰাই দিলোঁ এই গ্ৰাফটো আমি যেতিয়াই চাওঁ আমি ক'ব পাৰিম যে অ'কে এই ৰেচটোত আমাৰ টৰ্টইছটোৱে কোনটো সময়ত কোনখিনি পজিশ্যনত আছিলে সেইটো আমি একজেক্টলি ইয়াতে পিন পইণ্ট কৰি পেলাই আমি উলিয়াব পাৰিম অ'কে তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল এতিয়া পজিশ্যন টাইম গ্ৰাফ কেনেকৈ কৰে যিহেতু এইটো ক্লিয়াৰ হৈ গৈছে এতিয়া আমি নেক্সট ক'লৈ আহি যাওঁ এতিয়া নেক্সট আমি ৰেবিটৰ কেছলৈ আহি যাওঁ তো আমি কি কৰিছোঁ আকৌ এবাৰ ৰিপ্লে কৰিছোঁ তাৰমানে একদম আমাৰ যোনটো ৰেচ আছে একদম ষ্টাৰ্টিঙৰ পৰাই চাইছোঁ অ'কে তো এইবাৰ কি কৰিম আমি এইবাৰ অকল ৰেবিটৰ কেছত কথা পাতিম ৰেবিট তো এতিয়া ৰেবিটে ক'ৰ পৰা আৰম্ভ কৰিছে ইউ ছেম টু ছেম 0 মিটাৰ্ছৰ পৰা আৰম্ভ কৰিছে তো তাৰমানে আমাৰ যেতিয়া টাইম ইকুৱেলছ টু 0 আছিলে তো আমাৰ ৰেবিটৰ পজিশ্যন কিমান আছিলে পজিশ্যন অফ দ্য ৰেবিট ৱাজ এট 0 মিটাৰ্ছ ইউ 0 মিটাৰ্ছৰ পৰা আৰম্ভ কৰিছে তাৰপিছত কি হ'ল টাইম আৰম্ভ হৈ গ'ল t equals to 2 ছেকেণ্ড হৈ গ'ল তো 2 ছেকেণ্ড হৈ যোৱাৰ পিছত আমাৰ এতিয়া ৰেবিটৰ পজিশ্যনটো কি আছিলে 2 ছেকেণ্ড হৈ যোৱাৰ পিছত আমাৰ যোনটো ৰেবিটৰ পজিশ্যন আছে আমি জানো ৰেবিটটো অলপ স্পীডত যায় তো টৰ্টইছটোহে 10 মিটাৰ্ছত আছিলে বাট আমাৰ ৰেবিটটো কি আছিলে ৰেবিটটো বেছি আগত গুচি গৈছিলে ক'ত আছিলে সি 20 মিটাৰ্ছত পালেগৈ অলৰেডি চ' ইয়াতে সি 20 মিটাৰ্ছত পালেগৈ নেক্সট কি হৈছে নেক্সট t equals to 4 ছেকেণ্ড তাৰমানে আৰু 2 ছেকেণ্ড পাৰ হৈ গ'ল 2 ছেকেণ্ড পাৰ হৈ যোৱাৰ পিছত আমাৰ ৰেবিটৰ পজিশ্যনটো কি আছে আমাৰ ৰেবিটৰ পজিশ্যনটো সি 40 মিটাৰ্ছত পালে সিটো পূৰা ফুল স্পীডত গৈ আছে ফুল স্পীডত জঁপিয়াই গৈ আছে তো আমাৰ ৰেবিট কি হৈ গ'ল 40 মিটাৰ্ছত পালেগৈ ঠিক আছে আৰু আমি আগত নাযাওঁ অবভিয়াছলি আৰু আগত ৰেচটো যাব পাৰে তো আমাৰ কি হ'ল ৰেবিটটো এইটো ফ্ৰেমৰ বাহিৰত গুচি যাব সেইকাৰণে আমি এইখিনিতে ৰখি দিওঁ তো এতিয়াতো আমি এতিয়া ইজিলি টেবুলটো বনাই ল'ব পাৰিম তো আমাৰ টেবুলত কি আছে পজিশ্যন প্ৰথমতে থাকিল যেনিবা ইয়াতে টাইমটো আৰু এইটো টেবুলত কোনো প্ৰব্লেম নাই আমি টাইমটো আগত লিখিব পাৰোঁ আৰু পজিশ্যনটো ছেকেণ্ডত লিখিব পাৰোঁ তেনেকুৱা কোনো ইছ্যু নাই তো এইটো হৈ গ'ল আমাৰ পজিশ্যন টাইমৰ টেবুলৰ ফৰ্ম তো যেতিয়া আমাৰ টাইম 0 ছেকেণ্ড আছিলে ছেম এইটো আমাৰ ছেকেণ্ডছত থাকিব আৰু এইটো আমাৰ মিটাৰ্ছত থাকিব তো টাইম যেতিয়া 0 হ'ব তেতিয়া পজিশ্যন 0 টাইম যেতিয়া 2 ছেকেণ্ড হ'ব পজিশ্যন 20 মিটাৰ্ছ হৈ যাব আৰু টাইম যেতিয়া আমাৰ 4 ছেকেণ্ড হ'ব ই হৈ যাব আমাৰ 40 মিটাৰ্ছ এতিয়া আমি যিহেতু এইটো পাই গ'লোঁ এতিয়া আমি ইয়াৰ গ্ৰাফটো আঁকিলোঁ ঠিক আছে তো এইটো মনত ৰাখিলে হ'ল তো এইবাৰ আমি আহি যাওঁ আমাৰ ৰেবিটৰ কেছলৈ তো এতিয়া কি আছে টাইম যেতিয়া 0 আছে পজিশ্যন 0 আছে কোনো প্ৰব্লেম নাই এইখিনিতে আছে টাইম 0 পজিশ্যন 0 নেক্সট টাইম যেতিয়া 2 হৈ গ'ল এবাৰ কিন্তু ই 20ত আছে টাইম যেতিয়া 2 ছেকেণ্ড হৈ গ'ল ই কিন্তু ক'ত আছে আমাৰ ৰেবিটটো 20 মিটাৰ্ছত আছে তো এইখিনি দিব লাগিব আমাৰ ক্ৰছ চাইনটো নেক্সট টাইম যেতিয়া 4 আছে তেনেহ'লে আমাৰ ক'ত আছে ৰেবিটটো 40ত আছে এইখিনিত আছে হৈ গ'ল তো এতিয়া আমি কি কৰিম এইটোক জইন কৰি দিম এইটো জইন কৰি দিলোঁ এইটো কি পাইছোঁ এটা ষ্ট্ৰেইট লাইন এনেকৈ আমি পাম তো এইটো হৈছে আমাৰ ৰেবিটৰ কেছত RABBIT এনেকৈ লিখি দিওঁ তেতিয়া যেতিয়া আমাৰ কনফিউজন হ'ব তেতিয়া আমি কম্পেৰিজন কৰিব পাৰিম আৰু এইটো হৈছে আমাৰ টৰ্টইছৰ গ্ৰাফটো টৰ্টইছ তো আমি দুইটাৰে কি পালোঁ দুইটাৰে পজিশ্যন টাইম গ্ৰাফটো পালোঁ এতিয়া ৰেবিটৰ কিন্তু যোনটো আমাৰ লাইনটো আছে ইয়াতে দেখা পাইছোঁ যে আমাৰ যোনটো ৰেবিটৰ আমাৰ ষ্ট্ৰেইট লাইনটো পাইছোঁ এটা কাম কৰোঁ মই এইটো ষ্ট্ৰেইট লাইন কৰি দিওঁ দুইটাকে তেতিয়া অলপ বুজিবলৈ ইজি হ'ব তো যিহেতু আমাৰ ৰেবিটৰ যোনটো আমাৰ পজিশ্যন টাইম গ্ৰাফটো হৈছে ক্লিয়াৰলি দেখা গৈছে এই পজিশ্যন টাইম গ্ৰাফটো কি হয় টৰ্টইছৰ ওপৰত আছে গ্ৰাফৰ মানে টৰ্টইছৰ গ্ৰাফৰ ওপৰত আছে এইটোৱে মিন কৰাই আছে যে আমাৰ যোনটো ৰেবিটৰ যোনটো আমাৰ স্পীড আছে
স্পীড কওঁ বা এটা কাম কৰোঁ ভেলচিটিয়ে কওঁ ইয়াতে বেছি ক্লিয়াৰ থাকিব তো আমাৰ যোনটো ৰেবিটৰ ভেলচিটি আছে টৰ্টইজৰ ভেলচিটিতকৈ বেছি হয় সেইকাৰণে ইয়াৰ গ্ৰাফটো বেছি ওপৰত আছে বিকজ কি হৈছে কম টাইমতে বেছি ডিষ্টেঞ্চ কভাৰ কৰিছে আমি এইটো এতিয়া কম্পেয়াৰ কৰি ল'ব পাৰোঁ যেতিয়া 2 ছেকেণ্ড হৈছিলে 2 ছেকেণ্ড হোৱাৰ পিছত আমাৰ টৰ্টইজে কিন্তু অনলি 10 মিটাৰ্ছে কভাৰ কৰিছে ৱেৰাজ আমাৰ ৰেবিটে কিমান 20 মিটাৰ্ছ কভাৰ কৰিছে ঠিক তেনেকৈ 4 ছেকেণ্ড হোৱাৰ সময়ত ইভেন আমি 3 ছেকেণ্ডছতো চাব পাৰোঁ বাট আমাৰ তাত ইনফৰমেশ্যন 2468তে আছে সেইটোতে চাওঁ 4 ছেকেণ্ড যেতিয়া হৈছে 4 ছেকেণ্ড হোৱাৰ পিছত টৰ্টইজে যদি 20 মিটাৰ্ছ কভাৰ কৰিছে ছেইম টাইমত ছেইম 4 ছেকেণ্ডত আমাৰ কিন্তু ৰেবিটে 40 মিটাৰ্ছ কভাৰ কৰিছে তো সেইকাৰণে ইয়াৰ গ্ৰাফটো কি হৈছে আমাৰ টৰ্টইজৰ ওপৰত আছে যদি আমি গ্ৰাফটো তলত পালোহেঁতেন তেতিয়া আমি ক'ব পাৰিলোহেঁতেন গ্ৰাফটো চাই পেলাই অ'কে আমাৰ এই ৰেবিটৰ স্পীডটো টৰ্টইজতকৈ কম আছে বাট সেইটোতো হোৱা নাই তো এনেকুৱাকৈ আমি ধুনীয়াকৈ কি কৰিলোঁ আমাৰ গোটেই ৰেচৰ ইনফৰমেশ্যনটো এটা পজিশ্যন এণ্ড টাইম গ্ৰাফৰ ভিতৰত আমি ভৰাই দিলোঁ লেটছ চে আমি এটা কাম কৰোঁ আমি এটা 3 নম্বৰ পাৰ্টিচিপেণ্ট এটাক লৈ আনো যোনটো এই ৰেচটো খেলিব বিচাৰিছে তো এই ৰেচটোত এইবাৰ আমাৰ এটা ভেকুলী সোমাই আহিছে ঠিক আছে তো ভেকুলীটোৱে ইহঁত দুটাক চাই পেলাই কৈছে বোলে ময়ো ৰেচ লাগিম ঠিক আছে তো যিহেতু ৰেচ লাগিলে তো আমি কি কৰিছোঁ ইয়াক ৰেচত ভৰাই দিছোঁ আৰু আমি কি কৰিম ইয়াৰ পজিশ্যন এণ্ড ইয়াৰ টাইমৰ যোনটো আমাৰ টেবুল হয় সেইটো আমি বনাই লওঁ ঠিক আছে তো এতিয়া অফক'ৰ্ছ 0 পৰাই আৰম্ভ হ'ব যেতিয়া টাইম 0 ছেকেণ্ড হৈ থাকিব টাইম যেতিয়া হৈ থাকিব আমাৰ 0 ছেকেণ্ড তো ইয়াতে কি হ'ব পজিশ্যন আছে সিহঁতৰ 0 ভেকুলীটোৰ পজিশ্যন 0 আছে ঠিক আছে এতিয়া কি আছে এতিয়া টাইম গৈ আছে ধুনীয়াকৈ টাইম গৈছে এতিয়া লেটছ চে টাইম হৈছে আমাৰ 2 ছেকেণ্ড পাৰ হৈছে বিকজ আমি 2 ছেকেণ্ডত দেখুৱাইছে টাইম 2 ছেকেণ্ড হৈ গ'ল এই ভেকুলীটোৱে প্ৰথমে কি কৰিলে ইয়াতে জঁপিয়ালে 10 মিটাৰ কভাৰ কৰিলে জঁপিয়াই পেলাই ঠিক আছে তাৰমানে কি হয় টৰ্টইজৰ লগতে গৈ আছে দেখা যদি যাওঁ আমি যদি কম্পেয়াৰ কৰোঁ বিকজ আমাৰ টৰ্টইজটো কি আছিলে 2 ছেকেণ্ডছত সি ইয়াতে আছিলে 10 মিটাৰ্ছত আছিলে ৱেৰেজ আমাৰ যোনটো ৰেবিট আছিলে ৰেবিটটোতো গৈ পেলাই সি এনেকুৱা 20 মিটাৰত গৈ পালেগৈ ৰাইট এইটো হৈছিলে 2 ছেকেণ্ডছৰ পিছত তাৰপিছত নেক্সট আমাৰ 4 ছেকেণ্ড হোৱাৰ পিছত আমাৰ টৰ্টইজ ক'ত আছিলে 4 ছেকেণ্ড হোৱাৰ পিছত আমি জানো আমাৰ টৰ্টইজটো আছিলে 20 মিটাৰ্ছত আমাৰ ৰেবিট গৈ পাই ক'ত পালেগৈ 40 মিটাৰ্ছত গৈ পালেগৈ ঠিক আছে 40 মিটাৰ্ছত গৈ পালে বাট এতিয়া দেখা গৈছে যে আমাৰ ভেকুলীটো কি আছে সি 10 মিটাৰ্ছতে ৰখি আছে সি তাতেই ৰখি আছে সি মুভেই নকৰিলে ঠিক আছে তাৰ কিবা মন নকল বোলে তাৰ কিবা ভাগৰ লাগিলে বৰ এলেহুৱা হয় সি তাতে 10 মিটাৰ্ছতে ৰখি থাকিলে তাৰপিছত 6 ছেকেণ্ডছ হৈ গ'ল এতিয়া 6 ছেকেণ্ডছ হোৱাৰ পিছত আমাৰ যোনটো টৰ্টইজ হয় টৰ্টইজটো গৈ আছে ধুনীয়াকৈ সি 30 মিটাৰ্ছত পালেগৈ আমাৰ যোনটো ৰেবিট হয় এইটোতো নাইকিয়া হৈ যাব ফ্ৰেমৰ বাহিৰতে গুচি যাব মই এটা কাম কৰি গুচাই দিওঁ এতিয়া ফ্ৰেমৰ বাহিৰত গুচি গ'ল ৱেৰেজ আমাৰ যোনটো ভেকুলীটো আছে ভেকুলীটো কি হৈছে সি এবাৰ আহি পেলাই 20 মিটাৰ্ছত পাইছেহি ঠিক আছে তো সি এতিয়াহে আৰম্ভ কৰিছে তো সি 20 মিটাৰ্ছত পালেগৈ ঠিক আছে নেক্সট 8 ছেকেণ্ড হৈ গ'ল 8 ছেকেণ্ড হোৱাৰ পিছত আমাৰ টৰ্টইজ ক'ত গ'ল টৰ্টইজ 40ত পালেগৈ 40ত আৰু আমাৰ ভেকুলী কি কৰিছে ভেকুলীটো এতিয়া লাহে লাহে সি গৈ আছে সি 30ত বোলে পাইছেহে ঠিক আছে তো সি 30ত পাইছেহি এতিয়া হৈ গ'ল এতিয়া এইটোৰে এতিয়া আমি এটা গ্ৰাফটো বনাবলৈ চেষ্টা কৰোঁ তো যেতিয়া টাইম 0 আছিলে আমাৰ ভেকুলীটোতো 0 পজিশ্যনতে আছে যেতিয়া টাইম 2 ছেকেণ্ড হৈ গ'ল ভেকুলীটো ক'ত পালেহি এইখিনিত পালেহি তাৰপিছত যেতিয়া 4 ছেকেণ্ড হৈ গ'ল 4 ছেকেণ্ডত কিন্তু সি এবাৰ ক'ত আছে ইয়াতেই আছে এইখিনিতে আছে সি 10 মিটাৰ্ছতে আছে সি এতিয়াও মুভ কৰা নাই যেতিয়া 6 হৈ গ'ল 6ত সি ক'ত আহি পালেহি এইখিনিত আহি পালে 20ত আহি পালেহি আৰু যেতিয়া 8 ছেকেণ্ড হ'ল তেতিয়া সি 30ত আহি পাইছে তাৰমানে এইখিনিত আহি পাইছে এতিয়া যদি আমি গ্ৰাফটো ড্ৰ কৰোঁ কেনেকৈ হ'ব প্ৰথমতে এইখিনিৰ পৰা এইখিনিলৈ ঠিকে থাকে আছে চিধা তাৰপিছত আহিলে এনেকুৱা তাৰপিছত এনেকুৱা গৈ তাৰপিছত এনেকুৱা গ'ল তো এক ধৰণে এইটো কি হৈছে চিধা ষ্ট্ৰেইট লাইন অহা নাই মিনিংটো এইটোৱে হৈছে তাৰ মানে আমাৰ যোনটো ভেকুলীটো হৈছে সি এটা নন ইউনিফৰ্ম স্পীডত গৈ আছে ৰাইট ইউনিফৰ্ম স্পীডৰ মিনিংটো এইটোৱে হৈ যায় যে সি ধুনীয়াকৈ এটা ষ্ট্ৰেইট লাইনত এনেকৈ থাকে আৰু সদায় এনেকৈ মনত নাৰাখিবা ইয়াতে বহুতৰ এটা কনফিউজন হ'বও পাৰে মই এটা ক্লিয়াৰিফিকেশ্যন দিওঁ যে পজিশ্যন আৰু টাইম গ্ৰাফ যেতিয়া আমি ড্ৰ কৰোঁ বোলে টৰ্টইজৰ কেছত বহুতে ভাবিব পাৰে এই লাইনটো ওপৰ দি আমাৰ টৰ্টইজটো গৈ আছে বোলে নহয় এইটো এটা গ্ৰাফ হয় এইটোৱে গ্ৰাফটোৱে খালি আমাক কৈ আছে যে কোনটো সময়ত কোনটো পজিশ্যনত আমাৰ টৰ্টইজটো আছে ইভেন ৰেবিটৰ কেছতো এনেকুৱা নহয় কি বোলে ৰেবিটটো এনেকুৱাকৈ তেৰাকৈ এইটো লাইনটোৰ ওপৰত গৈছে এইটো ইয়াৰ ৰাস্তা নহয়েই এইটো এটা খাছ মেথেমেটিকেল গ্ৰাফ হয় এই মেথেমেটিকেল গ্ৰাফেৰে আমি ক'ব পাৰোঁ যে ই এটা ইউনিফৰ্ম স্পীডত গৈছে যদি এনেকৈ চিধা ষ্ট্ৰেইট লাইন হয় ইউনিফৰ্ম হয় আৰু যদি এনেকৈ ভেকুলীৰ কেছত এনেকৈ বেকা তেৰা হয় তেনেহ'লে আমি ক'ব পাৰিম যে এইটো হৈছে এটা নন ইউনিফৰ্ম স্পীডত গৈ আছে তো সেইটোৱে ডিফাৰেঞ্চ হয় ঠিক আছে তো এনেকুৱাকৈ আমি কি কৰিলোঁ এতিয়া ৰেবিট টৰ্টইজ আৰু
আমাৰ থাৰ্ড পাৰ্টিচিপেণ্ট যোনটো হৈছে এটা ভেকুলী ফ্ৰম আমি তিনিওটাৰ কি কৰিলোঁ পজিশ্যন টাইম গ্ৰাফটো আমি ড্ৰ কৰিলোঁ আৰু এই পজিশ্যন টাইম গ্ৰাফৰ পৰা আমি এক্সেক্টলি কি উলিয়াব পাৰিম যে কোনটো সময়ত কোনটো পজিশ্যনত আমাৰ আছে অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো আই হোপ এতিয়া পজিশ্যন এণ্ড টাইম গ্ৰাফ ক্লিয়াৰ হৈ গ'ল তো আজিৰ ছেশ্যনটো কেতিয়া সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ